শুভ গধূলি বেলা বন্ধুসকল, আপোনালোকে কেনে আছে? মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ দিয়ক। মোৰ জীৱনৰ চবচে ডেঞ্জাৰ কাম হ'ল এইটো, মাছ কটা আৰু ভাজা। মই ভাবিছিলোঁ জীৱনত মই কোনোদিন মাছ কাটিব নোৱাৰিমেই কিজানি, মাছ কটা আৰু ভাজা। মানে কাটা কুটা কামবিলাক বহুত ভয় লাগে বন্ধু, মোৰ বহুত ভয় লাগে কটা কুটা কাম। মানে আগতে কি হৈছিলে জানে, যদি মই দেখা পালোঁ যে তেজ বা কিবা মাংস কাটি আছে, মুৰ্গী কাটি আছে, তাতে তেজ দেখা পালোঁ, কিবা নাড়ী ভুৰি অলপ দেখা পালোঁ, মই ইয়াৰ সেই মাছ বা মাংস খাব পৰা নাই। মোক দেউতাই বহুত গালি পাৰিছিলে আগতে যে তুমি কেনেকুৱা ছোৱালী হৈছা, কাটা কুটা দেখিলে মানুহে খাব নোৱাৰে নেকি, সেইবিলাক কি ধুই পেলোৱাই দিয়া নাই নেকি? কিন্তু মই কিয় যে এনেকুৱা আছিলোঁ, পিছত বহুত বুজাই বঢ়াই দেউতাই মোক খোৱা শিকালে। কিন্তু কাটিবলৈ গ'লে মোৰ বুকুখন মানে 101 বাৰ ধক ধক কৰে আৰু কেনেকুৱা যে লাগে মই ক'ব নোৱাৰোঁ, যাতে হাতখন কাটিলে নেকি। আগতে মই বঠিৰে চব্জিও কাটিব পৰা নাই, মই চাকুৰে কাটিছোঁ। কিন্তু বিয়াৰ পিছতো মই চাকুৰে কাটিছোঁ। সকলোৱে মোক চাবলৈহি হাঁহিছে, তাই বঠিৰে একো নাকাটে দেখোন, চাকুৰে কাটে দেখোন, এনেকৈ কৈছে। কিন্তু মই ক'লোঁ মই ভয় লাগে, মই পিঁয়াজটো চাকুৰে কাটিছোঁ। মানে মোক আগতে বহুত দাও কাছে কাটিছে আৰু সেইকাৰণে মই বটিখন দেখা পালে এনেকুৱা লাগে মোক কাটিবলৈ সি মোৰ ফালে চায়ে আছে নেকি, এনেকুৱা লাগে। তো মোক মায়ে বহুত কৈছে, ইয়াতে কৈছে যে বঠিৰে কাটা শিকা, বঠিৰে কাটিলে কিমান ভাল লাগে তুমি বুজি পাবা, ভয় নাখাবা, এনেকৈ কৈ মোক শিকালে। পিছত মই বঠিৰে যেতিয়া কটা শিকিলোঁ, সঁচাকৈ বহুত ভাল লাগে। কিন্তু তেতিয়া আৰু সেই ভয়টো নাথাকে। এটা বস্তু মানে ডেইলি কৰি থাকিলে, ৰেগুলাৰ কৰি থাকিলে সেই ভয়টো নাইকিয়া হৈ যায়। তো মই এতিয়া লাহে লাহে চবেই শিকিছোঁ দিয়কচোন। আৰু মাছ ভাজিবলৈ গ'লে কি হৈছে জানেনে, মাছ ভাজিবলৈ গ'লে খন্তিখনেৰে মাছ উল্টা পাল্টাকৈ যেতিয়া দিছোঁ, তেতিয়া মই আগতে মানে মই ঘৰত থকাতে মা মোক বহুত হাঁহিছে আৰু তাই মাছ ভাজিব গৈ মাছ মানে চাটনিহে বনাই দিছোঁ, ভাঙি চাঙি গুচি গৈছে আৰু মাছৰ কাটাৰ পৰা মাছবিলাক ওলাই গুচি গৈছে। মানে মই যিমানেই লাহে লাহে লাৰিব খোজা নাই কিয় ভাঙিয়ে গৈছে। মই সেইটো বস্তু গম পোৱা নাছিলোঁ যে কেনেকৈ লাৰিব লাগে। পিছত লাহে লাহে মই চব শিকিলোঁ। মই ভবা নাছিলোঁ যে মই মাছ তাছ ভাজি কিজানি চব্জি বনাই খাব পাৰিম বা আপোনালোকক দেখাব পাৰিম। তো মই শিকিছোঁ দিয়কচোন। আজি 12 বছৰ হ'ল বিয়া হোৱাটো, চব কিছুৱে শিকা হৈছে। কিন্তু তথাপি বহুত কিছু শিকিবলৈ লৈছে। জীৱনটোত বহুত বস্তু শিকিব লগা আছে আৰু শিকিম। আশা কৰোঁ আপোনালোকক শিকি দেখুৱাম। আৰু আজি আপোনালোকক মই দেখাম মাছৰ চব্জি। আজি আমাৰ একো নাই, মানে মাছৰ লগত খাবলগীয়া। ভাবিছিলোঁ গছত কিজানি লাও আছে, কিন্তু লাও নাই। বাবুক মই চালত উঠাই দি চালোঁ, লাও নাই। মানে কেইটামান বেচিছে, কেইটামান খাইছোঁ আৰু দুটামান থৈ দিছোঁ মানে বিধান হ'ব কাৰণে। এতিয়া খালি আলুৰেই চব্জি বনাব লাগিব। খালি আলুৰে চব্জি বনাইছোঁ অলৰেডি। বিলাহী থাকিলে ভাল লাগিলে, কিন্তু বিলাহীও নাই। চিম্পুল একদম আলু আৰু মাছ, মানে আলু আৰু মাছৰ জোল, এনেকুৱা হ'ব আৰু চব্জিখন। তো আপোনালোকক আজি নিমন্ত্ৰণ, আজি এই মাছৰ চব্জি পাৰ্টিলৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা কমেণ্টত জনাব। আৰু আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক চাই থাকিবলৈ নাপাহৰিব। এতিয়া মই বন্ধুসকল গৰম লাগিছে বহুত, বাহিৰলৈ যাওঁ আৰু বাহিৰৰ খোলা বতাহ খাই অলপ চেয়াৰত বহোঁ। আপোনালোকে চাওক মোৰ বাহিৰৰ ভিউ।